ওম শান্তি। আজিৰ তাৰিখ ৭ জুলাই ২০২৫ বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোক অতি মাৰ্জিত বিদ্যাৰ্থী। তোমালোক পিতা, শিক্ষক আৰু সদ্গুৰুৰ স্মৃতিত থাকিব লাগে। অলৌকিক সেৱা কৰিব লাগে। অলৌকিক সেৱা কৰিব লাগে। আৰু আজিৰ প্ৰশ্ন, যিসকলে নিজে নিজক বেশদৰ ভূমিকা পালন কৰোতা বুলি বুজি চলে, তেওঁলোকৰ লক্ষণ শুনোৱা। পিতাই উত্তৰত কৈছে, তেওঁলোকৰ বুদ্ধিত কোনো সূক্ষ্ম বা স্থূল দেহধাৰীৰ স্মৃতি নাথাকিব। তেওঁলোকে এজন পিতাক আৰু শান্তিধাম ঘৰক স্মৰণ কৰি থাকিব, কিয়নো মহিমা এজনৰেই। যেনেকৈ পিতাই গোটেই জগতৰ সেৱা কৰে, পতিতক পাৱন কৰি তোলে, তেনেকৈ সন্তানসকলো পিতাৰ সমান সেৱাধাৰী হৈ যায়। পতিতক পাৱন কৰি তোলে, তেনেকৈ সন্তানসকলো পিতাৰ সমান সেৱাধাৰী হৈ যায়। ওম শান্তি। পোনপ্ৰথমে পিতাই সন্তানসকলক সাৱধান কৰি দিয়ে, ইয়াত বহিছা, সেয়েহে নিজক আত্মা বুলি বুজি পিতাৰ আগত বহিছানে? এয়াও বুদ্ধিলৈ আনা যে আমি পিতাৰ আগতো বহিছোঁ, শিক্ষকৰ আগতো বহিছোঁ। প্ৰথম কথা হ'ল, আমি আত্মা, পিতাও আত্মা, শিক্ষকো আত্মা আৰু গুৰুও আত্মা। এজনেই হয় নহয়, এয়া নতুন কথা তোমালোকে শুনিছা। তোমালোকে কোৱা, বাবা, আমিতো কল্পই কল্পই এয়া শুনো, সেয়েহে বুদ্ধিত এইটো স্মৃতি থাকিব লাগে। পিতাই পঢ়ায়, আমি আত্মাসকলে এই কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা শুনো। এই জ্ঞান তোমালোক সন্তানসকলে উচ্চতকৈও উচ্চ ভগৱানৰ দ্বাৰা এই সময়তে পোৱা। তেওঁ সকলো আত্মাৰ পিতা, যিজনে উত্তৰাধিকাৰ দিয়ে। কি জ্ঞান দিয়ে? সকলোৰে সদ্গতি কৰে, অৰ্থাৎ ঘৰলৈ লৈ যায়। কিমানক লৈ যাব? এই সকলোবোৰ তোমালোকে জানা। মহবোৰৰ নিচিনাকৈ যাকে যাকে সকলো আত্মাই যাব লাগিব। সত্যযুগত এটাই ধৰ্ম, পবিত্ৰতা, সুখ, শান্তি সকলো থাকে। তোমালোক সন্তানসকলে চিত্ৰৰ ওপৰত বুজোৱা বহুত সহজ। সন্তানসকলেও নক্সাৰ ওপৰত বুজি পায় নহয়, এয়া ইংলেণ্ড, এয়া অমুক, পাছত সেয়া স্মৃতিলৈ আহি যায়। এয়াও এনেকুৱা। এজন এজন বিদ্যাৰ্থীক বুজাবলগীয়া হয়, মহিমাও এজনৰেই, উচ্চতকৈও উচ্চ ভগৱান শিৱায়ে অৰ্থাৎ শিৱায়ে নমঃ। ৰচয়িতা পিতা ঘৰৰ মুৰব্বী নহয় জানো? তেওঁ সদৰ, এওঁ গোটেই বেহদ ঘৰৰ পিতা, এওঁ আকৌ শিক্ষকো হয়। তোমালোকক পঢ়ায়, সেয়েহে তোমালোক সন্তানসকলৰ বহুত আনন্দিত হৈ থকা উচিত। সেয়েহে তোমালোক সন্তানসকল বহুত আনন্দিত হৈ থকা উচিত। তোমালোক বিদ্যাৰ্থীসকলো মাৰ্জিত হোৱা। পিতাই কয়, মই সাধাৰণ শৰীৰত আহোঁ। প্ৰজাপিতা ব্ৰহ্মাৰো ইয়াত নিশ্চয় প্ৰয়োজন। তেওঁৰ অবিহনে কাম কেনেকৈ চলিব? আৰু নিশ্চয় বয়োজ্যেষ্ঠজনৰেই প্ৰয়োজন, কিয়নো তুলনীয়া হয় নহয়, সেয়েহে বয়োজ্যেষ্ঠজনৰ প্ৰয়োজন। শ্ৰীকৃষ্ণতো শিশু, শিশুৱে কথা ক'ব নোৱাৰে। বয়োজ্যেষ্ঠ হ'লে শোভা পায়। শিশুক জানো কোনোবাই বাবা বুলি ক'ব? গতিকে সন্তানসকলৰো বুদ্ধিত উদয় হোৱা উচিত যে আমি কাৰ সন্মুখত বহিছোঁ। অন্তৰ আনন্দিত হোৱা উচিত। বিদ্যাৰ্থী য'তেই বহি নাথাকক, তেওঁলোকৰ বুদ্ধিত পিতাও স্মৃতিলৈ আহে, শিক্ষকো স্মৃতিলৈ আহে। তেওঁলোকৰতো পিতা বেলেগ, শিক্ষক বেলেগ। তোমালোকৰতো এজনেই পিতা, শিক্ষক, গুৰু। এই বাবাওতো ব্ৰহ্মা বাবাও বিদ্যাৰ্থী। পিতাই কৈছে, এই বাবাওতো অৰ্থাৎ ব্ৰহ্মা বাবাও বিদ্যাৰ্থী, পঢ়ি আছে। কেৱল ৰথ অৰ্থাৎ শৰীৰ ঋণত দিছে আৰু আন কোনো পাৰ্থক্য নাই। বাকী তোমালোকৰ নিচিনাই।
এওঁৰ আত্মায়ো এয়াই বুজে যিটো তোমালোকে বুজা। মহিমা কেৱল এজনৰেই, তেওঁকে অৰ্থাৎ শিৱ বাবাকে প্ৰভু ঈশ্বৰ বুলি কয়। এওঁ অৰ্থাৎ ব্ৰহ্মা বাবাইও কয় যে নিজক আত্মা বুলি বুজি এক পৰমাত্মাক স্মৰণ কৰা। বাকী সকলো সূক্ষ্ম বা স্থূল দেহধাৰীক পাহৰি যোৱা। তোমালোক শান্তিধামৰ নিবাসী, তোমালোক হৈছা বেহদৰ ভূমিকা পালন কৰোতা। এই কথাবোৰ আন কোনেও নাজানে, গোটেই জগততে কোনেও নাজানে। ইয়ালৈ যিসকল আহে তেওঁলোকে বুজি গৈ থাকে আৰু পিতাৰ সেৱাত আহি যায়। ঈশ্বৰৰ সহায়কাৰী হৈ গ'ল নহয়, পিতাও আহিছে সেৱা কৰিবলৈ, পতিতক পাৱন কৰি তোলাৰ সেৱা কৰে। ৰাজ্য হেৰুৱাই পুনৰ যেতিয়া দুখী হয় তেতিয়া পিতাক আহ্বান জনায়। যিজনে ৰাজ্য দিছিল তেওঁকেই মাতিব। তোমালোক সন্তানসকলেই জানা পিতা সুখধামৰ মালিক কৰি তুলিবলৈ আহিছে। জগতত এয়া কোনেও নাজানে, হওঁতেতো সকলো ভাৰতবাসী এটা ধৰ্মৰেই। এয়া হয়ে মুখ্য ধৰ্ম। সেয়া নিশ্চয় যেতিয়া নাথাকে তেতিয়াহে পিতা আহি প্ৰতিষ্ঠা কৰে। সন্তানসকলে বুজিব পাৰে যে ভগৱান যাক গোটেই জগতে আল্লাহ অৰ্থাৎ ঈশ্বৰ গড বুলি কৈ আহ্বান জনায়, তেওঁ ইয়ালৈ ড্ৰামা অনুসৰি কল্পপূৰ্বৰ দৰে আহিছে। এয়া হ'ল গীতাৰ আখ্যান য'ত পিতা আহি স্থাপনা কৰে। গোৱাও হয় ব্ৰাহ্মণ আৰু দেৱী দেৱতা ক্ষত্ৰিয় বুলি নকয়। ব্ৰাহ্মণ দেৱী দেৱতা নমঃ বুলি কয় কিয়নো ক্ষত্ৰিয়ৰ তথাপিও দুটা কলা কম হৈ গ'ল নহয়। স্বৰ্গ বুলি কোৱাই হয় নতুন সৃষ্টিক, ত্ৰেতাক নতুন সৃষ্টি বুলি ক'ব জানো? প্ৰথমতে সত্যযুগত একেবাৰে নতুন সৃষ্টি, এয়া হ'ল পুৰণিতকৈও পুৰণি সৃষ্টি। পুনৰ নতুনকৈও নতুন সৃষ্টিলৈ যাম। আমি এতিয়া সেই সৃষ্টিলৈ যাওঁ। সেয়েহে সন্তানসকলে কয় আমি নৰৰ পৰা নাৰায়ণ হওঁ। কথাও আমি সত্যনাৰায়ণৰ শুনো। ৰাজকুমাৰ হোৱাৰ কথা বুলি নকয়। সত্য নাৰায়ণৰ কথা। তেওঁলোকে নাৰায়ণক বেলেগ বুলি ভাবে, কিন্তু নাৰায়ণৰ কোনো জীৱন কাহিনীটো নাই। জ্ঞানৰ কথাটো বহুত আছে নহয়, সেইবাবে 7 দিন দিয়া হয়। 7 দিন ভাতিত থাকিবলগীয়া হয়, কিন্তু এনেকুৱা নহয় যে ইয়াতেই ভাতিত থাকিব লাগে। এনেকৈতো আকৌ ভাতিৰ অজুহাত দেখুৱাই বহুত আহি যাব। পঢ়া ৰাতিপুৱা আৰু সন্ধ্যা হয়, দুপৰীয়া বায়ুমণ্ডল ঠিক নাথাকে। ৰাতিও 10 বজাৰ পৰা 12 বজালৈ একেবাৰে বেয়া সময়। পিতাই আজি ৰাতিৰ সময়ৰ কথা কৈছে যে ৰাতিও 10ৰ পৰা 12 বজালৈ একেবাৰে বেয়া সময়। ইয়াত তোমালোক সন্তানসকলেও পৰিশ্ৰম কৰিব লাগে স্মৃতিত থাকি শতপ্ৰধান হোৱাৰ বাবে। তাততো গোটেই দিনটো কাম কাজত থাকা। এনেকুৱাও বহুত থাকে যিসকলে পেছাগত কাম কাজ কৰি আকৌ পঢ়েও, বেছি ভাল চাকৰি আদি কৰাৰ বাবে। ইয়াতেও তোমালোকে পঢ়া। সেয়েহে যিজনে পঢ়ায় সেই শিক্ষকক স্মৰণ কৰিব লাগে। বাৰু, শিক্ষক বুলি ভাবিয়েই স্মৰণ কৰা, তেতিয়াও তিনিওজনেই একেলগে স্মৃতিলৈ আহি যায়। পিতাই কৈছে বাৰু, শিক্ষক বুলি ভাবিয়েই স্মৰণ কৰা, তেতিয়াও তিনিওজনেই একেলগে স্মৃতিলৈ আহি যায়। পিতা, শিক্ষক, গুৰু তোমালোকৰ বাবে বহুত সহজ। সেয়েহে তৎক্ষণাৎ স্মৃতিলৈ আহিব লাগে। এওঁ আমাৰ বাবাও হয়, শিক্ষক আৰু সদগুৰু হয়। উচ্চতকৈও উচ্চ পিতা হয়, যাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছো। আমি স্বৰ্গলৈ নিশ্চয় যাম। স্বৰ্গ স্থাপনা নিশ্চয় হ'ব। তোমালোকে কেৱল উচ্চ পদ পোৱাৰ বাবে পুৰুষাৰ্থ কৰা। এয়াও তোমালোকে জানা। মনুষ্যই গম পাব, তোমালোকৰ আৱাজ বিয়পি যাব। তোমালোক ব্ৰাহ্মণসকলৰ অলৌকিক ধৰ্ম হ'ল শ্ৰীমতত অলৌকিক সেৱাত তৎপৰ হৈ থকা। এয়াও মনুষ্যই গম পাই যাব যে তোমালোকে শ্ৰীমতত কিমান উচ্চ কাম কৰি আছা। তোমালোকৰ নিচিনা অলৌকিক সেৱা কোনেও কৰিব নোৱাৰে। তোমালোক ব্ৰাহ্মণ ধৰ্মাৱলম্বীসকলেহে এনেকুৱা কৰ্ম কৰা। সেয়েহে এনেকুৱা কৰ্মত লাগি যোৱা উচিত। পিতাও ব্যস্ত হৈ থাকে নহয়। তোমালোকে ৰাজধানী স্থাপনা কৰি আছা। সেয়াতো পঞ্চায়ত মিলিত হৈ কেৱল প্ৰতিপালন কৰি থাকে। ইয়াত তোমালোকে গুপ্ত ভেষত কি কৰি আছা? তোমালোক হৈছা গুপ্ত, অজ্ঞাত, অহিংসক যোদ্ধা। ইয়াৰ অৰ্থ কোনেও বুজি নাপায়।
তোমালোক দ্বৈত অহিংসক সেনা, ডাঙৰ হিংসাটো এয়া বিকাৰৰ হয়, যিয়ে পতীত কৰি তোলে। ইয়াৰ ওপৰতেই জয়ী হ'ব লাগে। ভগৱানুবাচ অৰ্থাৎ ভগৱানে কয়, কাম মহাশত্ৰু। ইয়াৰ ওপৰত জয়ী হ'লেহে তোমালোক জগতজিত হবাগৈ। এই লক্ষ্মী নাৰায়ণ জগতজিত হয় নহয়। ভাৰত জগতজিত আছিল, এই ভাৰত বিশ্বৰ মালিক কেনেকৈ হ'ল? এয়াও বাহিৰৰ সকলে বুজিব নোৱাৰে। এয়া বুজিবলৈ বৰ বিশাল বুদ্ধিৰ প্ৰয়োজন। ডাঙৰ ডাঙৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল বিশাল বুদ্ধিৰ হয় নহয়। তোমালোকে শ্ৰীমতত নিজৰ ৰাজ্য স্থাপনা কৰা। তোমালোকে যিকোনো লোককেই বুজাব পাৰা, বিশ্বত শান্তি আছিল নহয়, আন কোনো ৰাজ্য নাছিল। স্বৰ্গত কেৱল শান্তি হ'ব নোৱাৰে। স্বৰ্গত কেৱল শান্তি হ'ব নোৱাৰে। স্বৰ্গ কোৱাই হয় ঈশ্বৰৰ বাগিচা। কেৱল বাগিচাৰেই হ'ব জানো? মনুষ্যৰো প্ৰয়োজন হয় নহয়। এতিয়া তোমালোক সন্তানসকলে জানা আমি স্বৰ্গৰ মালিক হৈ আছো। তোমালোক সন্তানসকলৰ কিমান নিচা থকা উচিত আৰু উচ্চ খেয়াল চলা দৰকাৰ। তোমালোকে কোনো ব্যাহিক সুখ নিবিচৰা। এই সময়ত তোমালোক একেবাৰে সাধাৰণ হৈ থাকিব লাগে। এতিয়া তোমালোক শহুৰৰ ঘৰলৈ যোৱা। এয়া হ'ল মাতা পিতাৰ ঘৰ। ইয়াত তোমালোকে দুজন পিতা পাইছা। এজন হৈছে নিৰাকাৰ, উচ্চতকৈও উচ্চ, আৰু আনজন হৈছে সাকাৰ, অৰ্থাৎ তেওঁ উচ্চতকৈও উচ্চ। এতিয়া তোমালোক শহুৰৰ ঘৰ বিষ্ণুপুৰীলৈ যোৱা, আৰু সেইখন ঘৰক কৃষ্ণপুৰী বুলি নকয়। শিশুৰ পুৰী নাথাকে। বিষ্ণুপুৰী অৰ্থাৎ লক্ষ্মী নাৰায়ণৰ পুৰী। তোমালোকৰ হ'ল ৰাজযোগ, গতিকে নিশ্চয় নৰৰ পৰা নাৰায়ণ হবা। তোমালোক সন্তানসকল হৈছা ঈশ্বৰৰ সঁচা সেৱাধাৰী। বাবাই ঈশ্বৰৰ সঁচা সেৱাধাৰী বুলি তেওঁলোকক কয়, যিসকলে অতি কমেও 8 ঘণ্টা আত্ম অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰে। আন কোনো কৰ্ম বন্ধনত যাতে নাথাকে। পিতাই কৈছে যে কোনো কৰ্ম বন্ধনত যাতে নাথাকে। তেতিয়া সহায়কাৰী হ'ব পাৰা আৰু কৰ্মাতীত অৱস্থা হ'ব পাৰে। নৰৰ পৰা নাৰায়ণ হ'বলৈ হ'লে কৰ্মাতীত অৱস্থাৰ নিশ্চয় প্ৰয়োজন। কৰ্মবন্ধন থাকিলে তেতিয়া শাস্তি খাব লাগিব। সন্তানসকলে নিজেই বুজি পায় স্মৃতিত থকাৰ পৰিশ্ৰম বহুত কাঢ়া। সন্তানসকলে নিজেই বুজি পায় যে স্মৃতিত থকাৰ পৰিশ্ৰম বহুত কাঢ়া। যুক্তি বহুত সহজ, কেৱল পিতাক স্মৰণ কৰিব লাগে। ভাৰতৰ প্ৰাচীন যুগ প্ৰসিদ্ধ যুগৰ বাবে জ্ঞান যে পিতাই আহি শিকায়। শ্ৰীকৃষ্ণই জানো যোগ শিকায়? শ্ৰীকৃষ্ণক আকৌ সুদৰ্শন চক্ৰ দি দিছে। সেইখন চিত্ৰও কিমান ভুল। এতিয়া তোমালোকে কোনো চিত্ৰ আদিও স্মৰণ কৰিব নালাগে। সকলো পাহৰি যোৱা। কাৰোফালে যাতে বুদ্ধি নাযায়। বুদ্ধিৰ যোগসূত্ৰ উচ্চ হোৱা উচিত। এয়া হ'ল পঢ়াৰ সময়। জগতক পাহৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। তেতিয়াহে পাপ খণ্ডন হ'ব। পিতাই কয়, প্ৰথমে তোমালোক অশৰীৰী হৈ আহিছিলা, আকৌ তোমালোক যাব লাগে। তোমালোক আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা হোৱা। তেওঁলোক হ'ল সদৰ ভাৱৰীয়া আৰু তোমালোক হলা বেসদৰ। এতিয়া তোমালোকে বুজি পোৱা যে আমি অনেকবাৰ ভূমিকা পালন কৰিছোঁ। অনেকবাৰ তোমালোক বেসদৰ মালিক হোৱা। এই বেসদৰ নাটকত আকৌ সৰু সৰু নাটকো অনেকবাৰ চলি থাকে। সত্যযুগৰ পৰা কলিযুগলৈকে যি কিছু হৈছে সেয়া পুনৰাবৃত্তি হৈ থাকে। ওপৰৰ পৰা অন্তলৈকে তোমালোকৰ বুদ্ধিত আছে মূল লোক, সূক্ষ্ম লোক আৰু সৃষ্টি চক্ৰ বচ। আন কোনো ধামৰ লগত তোমালোকৰ কাম নাই। তোমালোকৰ ধৰ্ম বহুত সুখ দিওঁতা হয়। পিতাই আজি ধৰ্মৰ কথা কৈছে যে তোমালোকৰ ধৰ্ম বহুত সুখ দিওঁতা হয়। তেওঁলোকৰ যেতিয়া সময় হ'ব তেতিয়া তেওঁলোক আহিব। ক্ৰমানুসৰি যেনেকৈ আহিছে তেনেকৈয়ে আকৌ যাব। আমি আন ধৰ্মৰ কি বৰ্ণনা কৰিম? তোমালোকে কেৱল এজন পিতাৰ স্মৃতিতহে থাকিব লাগে। চিত্ৰ আদি এই সকলোবোৰ পাহৰি এজন পিতাক স্মৰণ কৰিব লাগে। ব্ৰহ্মা, বিষ্ণু, শংকৰকো নহয়, কেৱল এজনক। তেওঁলোকে ভাবে পৰমাত্মা হৈছে লিংগ অৰ্থাৎ শিৱলিংগ। এতিয়া লিংগৰ সমান কোনো বস্তু কেনেকৈ থাকিব পাৰে? লিংগই কেনেকৈ জ্ঞান শুনাব?
প্ৰেৰণাৰে কোনোবাই লাউড স্পীকাৰ ৰাখিব জানো, যাৰ দ্বাৰা তোমালোকে শুনিবা? প্ৰেৰণাৰেতো একো নহয়। এনেকুৱা নহয় যে শংকৰক প্ৰেৰিত কৰে। এই সকলোবোৰ ড্ৰামাত আগৰে পৰা নিৰ্ধাৰিত হৈ আছে। বিনাশটো হ'বই। যেনেকৈ তোমালোক আত্মাসকলে শৰীৰৰ দ্বাৰা কথা কোৱা, তেনেকৈ পৰমাত্মায়ো তোমালোক সন্তানসকলৰ লগত কথা পাতে। তেওঁৰ ভূমিকাই দিব্য অলৌকিক। পতীতসকলক পাৱন কৰি তোলোতা এজন পিতা। তেওঁ কয়, মোৰ ভূমিকা সকলোতকৈ অনন্য। কল্পপূৰ্বে যিসকল আহিছিল তেওঁলোক আহি থাকিব। যি কিছু অতীত হৈ গ'ল সেয়া ড্ৰামা। এই ক্ষেত্ৰত অলপো ইফাল সিফাল নহয়। আকৌ পুৰুষাৰ্থৰ খেয়াল ৰাখিব লাগে। এনেকুৱা নহয় যে ড্ৰামা অনুসৰি আমাৰ কম পুৰুষাৰ্থ চলে। তেতিয়াতো পদো বহুত কম হৈ যাব। পুৰুষাৰ্থৰ তীব্ৰতাৰে কৰা উচিত। পিতাই আজি কৈছে যে পুৰুষাৰ্থ তীব্ৰতাৰে কৰা উচিত। ড্ৰামাৰ ওপৰত এৰি দিব নালাগে। নিজৰ খতিয়ান পৰীক্ষা কৰি থাকা। বহাই যোৱা, টুকি ৰাখা, মোৰ খতিয়ান বাঢ়ি আছেনে? কমটো হোৱা নাই। বহুত সাৱধানতাৰ প্ৰয়োজন। ইয়াত তোমালোকৰ হ'ল ব্ৰাহ্মণৰ সংগ, বাহিৰত সকলো হৈছে কুসংগ। তেওঁলোক সকলোৱে ওলোটাই শুনায়। এতিয়া পিতাই তোমালোকক কুসংগৰ পৰা আঁতৰাই আনে। মনুষ্য কুসংগত আহি নিজৰ জীৱন প্ৰণালী, নিজৰ বেশভূষা সকলো সলাই দিছে। মনুষ্যই কুসংগত আহি নিজৰ জীৱন প্ৰণালী, নিজৰ বেশভূষা সকলো সলাই দিছে। দেশ বেশেই সলনি কৰি দিছে। এয়াও যেন নিজৰ ধৰ্মৰ অপমান কৰিছে। চোৱা, কেনেকুৱা কেশ বিন্যাস কৰে, দেশ অভিমান আহি যায়। কেৱল কেশ বিন্যাসৰ বাবেই 100 পৰা 150 টকা খৰচ কৰে। ইয়াক কোৱা হয় অতি দেহ অভিমান। তেওঁলোকে আকৌ কেতিয়াও জ্ঞান ল'ব নোৱাৰে। বাবাই কয় একেবাৰে সাধাৰণ খোৱা। ভাল দামী শাৰী পিন্ধিলেও দেহ অভিমান উপজে। বাবাই কৈছে যে একেবাৰে সাধাৰণ খোৱা। ভাল দামী শাৰী পিন্ধিলেও দেহ অভিমান উপজে। দেহ অভিমান নাইকিয়া কৰিবৰ বাবে সকলো সাধাৰণ কৰি দিয়া উচিত। দেহ অভিমান নাইকিয়া কৰিবৰ বাবে সকলো সাধাৰণ কৰি দিয়া উচিত। ভাল বস্তুৱে দেহ অভিমানত আনে। তোমালোক এই সময়ত বনবাসত আছা নহয়, সকলো বস্তুৰ পৰা মোহ আঁতৰাব লাগে। বহুত সাধাৰণ হৈ থাকিব লাগে। বাবাই কৈছে যে বহুত সাধাৰণ হৈ থাকিব লাগে। বিয়া আদিলৈ লাগিলে ৰঙীন কাপোৰ পিন্ধি যোৱা। সম্পৰ্ক ৰক্ষাৰ্থে পিন্ধা। আকৌ ঘৰলৈ আহি খুলি দিলা। তোমালোকতো বাণীৰ সিপাৰে যাব লাগে। বানপ্ৰস্থীসকল শুভ্ৰ পোছাকত থাকে। তোমালোক সৰু-বৰ প্ৰত্যেকেই বানপ্ৰস্থী। সৰু শিশুসকলকো শিৱ বাবাৰহে স্মৃতি সোঁৱৰাই দিব লাগে। ইয়াতে কল্যাণ আছে। বছ, আমি এতিয়া শিৱ বাবাৰ ওচৰলৈ যাব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা, বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত-পিতা আৰু বাপ-দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, সদায় ধ্যান থাকিব লাগে যে মোৰ কোনো চলন দেহ অভিমানযুক্ত যাতে নহয়। অতি সাধাৰণ হৈ থাকিব লাগে। কোনো বস্তুৰ প্ৰতি মমত্ব ৰাখিব নালাগে। কুসংগৰ পৰা নিজকে সাৱধানে ৰাখিব লাগে। দ্বিতীয়তে, স্মৃতিত থকাৰ পৰিশ্ৰমেৰে সকলো কৰ্মবন্ধন ছিঙি কৰ্মাতীত অৱস্থা অৰ্থাৎ কৰ্মাতীত হ'ব লাগে। স্মৃতিত থকাৰ পৰিশ্ৰমেৰে সকলো কৰ্মবন্ধন ছিঙি কৰ্মাতীত হ'ব লাগে। অতি কমেও 8 ঘণ্টা আত্ম অভিমানী হৈ ঈশ্বৰৰ সঁচা সহায়কাৰী হ'ব লাগে। আৰু আজিৰ বৰদান, বিশাল বুদ্ধি, বিশাল অন্তৰেৰে আপোনতাৰ অনুভূতি কৰাওঁতা মাষ্টাৰ ৰচয়িতা হোৱা। বিশাল বুদ্ধি, বিশাল অন্তৰেৰে আপোনতাৰ অনুভূতি কৰাওঁতা মাষ্টাৰ ৰচয়িতা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা।
মাষ্টাৰ ৰচয়িতাৰ প্ৰথম ৰচনা হৈছে এই দেহ, যিসকলে এই দেহৰ মালিকবোধত সম্পূৰ্ণ সফলতা প্ৰাপ্ত কৰি লয়, তেওঁলোকে নিজৰ স্নেহ বা সম্পৰ্কৰ দ্বাৰা সকলোকে আপোনতাৰ অনুভৱ কৰায়। সেই আত্মাসকলৰ সম্পৰ্কত আহিলে সুখৰ দাতাবোধৰ শান্তি, প্ৰেম, আনন্দ, সহযোগ, সাহস, উৎসাহ, উদ্দীপনা কিবা নহয় কিবা বিশেষত্বৰ অনুভূতি হয়। তেওঁলোককেই বিশাল বুদ্ধিৰ, বিশাল অন্তৰৰ বুলি কোৱা হয়। আৰু আজিৰ শ্লোগান, উৎসাহ উদ্দীপনাৰ দেউকাৰে সদায় উৰন্ত কলাৰ অনুভূতি কৰি গৈ থাকা। উৎসাহ উদ্দীপনাৰ দেউকাৰে সদায় উৰন্ত কলাৰ অনুভূতি কৰি গৈ থাকা। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত, সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। নিজক শ্ৰেষ্ঠ সংকল্পৰে সম্পন্ন কৰি তুলিবলৈ নিমিত্ত হৈ থাকা। নিমিত্ত হোৱা অৰ্থাৎ ডবল লাইট ফৰিষ্টা হোৱা। এনেকুৱা সন্তানসকলৰ প্ৰতিটো শ্ৰেষ্ঠ সংকল্প সফল হয়। সন্তানসকলে এটা শ্ৰেষ্ঠ সংকল্প কৰিলে পিতাৰ দ্বাৰা হাজাৰ শ্ৰেষ্ঠ সংকল্পৰ ফল প্ৰাপ্ত হৈ যায়। একৰ বিপৰীতে হাজাৰ গুণ প্ৰাপ্ত হৈ যায়। ওম শান্তি।